মৰমৰ ছাত্ৰ-ছাত্ৰী ৩ নম্বৰ অংকটো চোৱা তলৰ ভগ্নাংশবোৰ ঊৰ্ধ্ব ক্ৰমত সজোৱা অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে প্ৰথম সৰুটো লিখিম তাৰপিছত ডাঙৰটো অলপ ডাঙৰ তাৰপিছত অলপ ডাঙৰ তেনেকৈ আমি ডাঙৰলৈ লৈ যাম সৰুৰ পৰা ডাঙৰলৈ এতিয়া চোৱা এ নম্বৰটোত চোৱা কি দিয়া আছে 2 ভাগৰ 1 3 ভাগৰ 2 5 ভাগৰ 2 1/2 2/3 2/5 এইকেইটা ভগ্নাংশৰ কোনটো ডাঙৰ আৰু কোনটো সৰু কেনেকৈ নিৰ্ধাৰণ কৰিম এতিয়া চোৱা ওপৰত প্ৰথমটো গম পাই গলো তলৰটো কি আছে 2 3 5 অৰ্থাৎ এইটো সৰু এইটো ডাঙৰ এইটো আৰু ডাঙৰ ইয়াতকৈ ডাঙৰ এতিয়া চোৱা ওপৰত চালে মানে প্ৰথমটো সৰু তাৰপিছত দ্বিতীয়টো অলপ ডাঙৰ কিন্তু দুটা সমান হৈ গল লব দুটা সমান গতিকে আমি এতিয়া কি কৰিব লাগিব ভগ্নাংশটোক আমি এটা কি কৰিব লাগিব কৌশল অৱলম্বন কৰিব লাগিব অৰ্থাৎ এটা পদ্ধতিৰে আমি এই ভগ্নাংশকেইটা কোনটো সৰু কোনটো ডাঙৰ নিৰ্ধাৰণ কৰিব লাগিব এতিয়া চোৱা এই নম্বৰটো সমাধান লিখিবা হ'ব সমাধান লিখিবা তাৰপিছত কি কৰিবা প্ৰথমটো লিখিবা 2 ভাগৰ 1 তাৰপিছত 2 ভাগৰ 3 তাৰপিছত 5 ভাগৰ 2 1/2 2/3 2/5 এতিয়া কি কৰিবা ইহঁতৰ এটা কাম কৰিবা কি কাম জানা আমি ইহঁতৰ কি কৰিম লসাগু ল'ম এনেকৈ কৰি ল'বা আমি কি কৰিব লাগিব হৰকেইটা সমান কৰি ল'ম তাৰপিছতে আমি গম পাম যে কোনটো ভগ্নাংশ ডাঙৰ সৰু এতিয়া কি কৰিবা এই তলত থকা হৰৰ লসাগু ল'বা কিমান আছে 2 3 5 এতিয়া গোটেইকেইটাক একে সংখ্যাৰে বাৰ নাযায় গতিকে কি হ'ব এতিয়া চোৱা ইহঁতৰ লসাগুটো 2 3 4 5 এইকেইটা পূৰণফল কি হ'ব 2 5 গুণ 2 3 গুণ 6 6 5 গুণ 30 লসাগু 30 হ'ব এতিয়া কি কৰিবা লসাগু 30 গতিকে এই দুটা হৰৰ পূৰণফলটো প্ৰথমত পাতি দিবা তাৰমানে কি 2টো আছে গতিকে এই দুটাৰ হৰণফলটো কি হ'ব 3 5 গুণ 15 ওপৰতলে পাতি দিবা হ'ব এতিয়া এই 3টোক বাদ দি এই দুটাৰ পূৰণফলটো কাৰণ এইকেইটা পূৰণফলেই হৈছে লসাগুটো হয় নে 30 তেতিয়াহ'লে কি কৰিম আমি এই 30 3 আছে নহয় 3টো আঁতৰাই এই দুটাক পাতি দিবা কিমান 2 5 গুণ 10 এই 3টোক আঁতৰাই ল'বা 2 5 গুণ 10 2 5 গুণ 10 তাৰপিছত এতিয়া এই 5টোক বাদ দি এই 5 হৰ বাদ দি এই দুটাৰ হৰটো পূৰণ কৰি ল'বা 2 3 গুণ 6 এই 6টোত পাতি দিবা হ'ব তাৰ মানে আমি এই 30টো পাব লাগে লসাগু এতিয়া এই 30টো পাবলৈ আমি কি কৰিলো এই পদ্ধতি অৱলম্বন কৰিলো ইয়াক কি কৰিবা 30টো কাৰণ এইকেইটাৰ পূৰণফলেই হৈছে 30 গতিকে এই 2টোক বাদ দি এই দুটাৰ পূৰণফলটো ইয়াত পাতি দিবা 3টোক হ'লে মানে 3 আছে হৰ গতিকে এই দুটাৰ পূৰণফলটো ইয়াত পাতি দিবা ওপৰে তলে আৰু ইয়াত কি কৰিবা 5টো বাদ দি এই দুটাৰ পূৰণফল পাতি দিবা এতিয়া চোৱা 2 15 30 লসাগু 30 পাইছিলো 30 হ'ব 15 গুণ 15 2 3 10 গুণ 30 2 10 গুণ 20 5 6 গুণ 30 2 6 গুণ 12 হল এতিয়া চোৱা আমি কি পাইছিলো হৰকেইটা গোটেইকেইটাৰ সমান সমান হয় নাই 30 30 30 এতিয়া ওপৰৰ লবকেইটা যিটো সৰু প্ৰথম পাতিম তাৰপিছত তাতকৈ অলপ সৰুটো তাৰপিছত অলপ সৰুটো অৰ্থাৎ 12 15 20 এতিয়া চোৱা আমি প্ৰথমতে কি পাইছিলো ইয়াক সৰু বুলি কৈছিলো নহয় এতিয়া দেখিলা ই কি হ'ল আমি এনেই চায়ে কৈ দিব নোৱাৰো যে কোনটো সৰু কোনটো ডাঙৰ
আমি এই পদ্ধতি অৱলম্বন কৰাৰ পাছতেহে আমি পাতিব পাৰিম। এটাকে ইয়াত আটাইতকৈ সৰুটো কোনটো চোৱা, ইয়াত আটাইতকৈ ডাঙৰ আছিল, ইয়াত কি হৈ গ'ল সৰু হৈ গ'ল 12/30 ঊৰ্ধ্বক্ৰমত, হয় নাই? হ'ব সৰুৰ পৰা ডাঙৰলৈ। এতিয়া তাৰপিছত এইটো তাৰপিছত হ'ল। এতিয়া আচল ৰূপটো কি আছিলে? আচল ৰূপটো কি আছিলে? 30/12 অৰ্থাৎ 12/30 টো কি আছিলে? 5/2। তাৰপিছত কি আছিলে? 2/1। তাৰপিছত কি আছিলে? 2/3/2 হ'ল। এই ইয়াৰ ঠাইত আমি 3/2 পাতিছোঁ, হ'ল, নিজৰ ৰূপটোত পাতি দিছোঁ। ইয়াত 30/12, 30/12 ঠাইত কি আছিলে? 5/2 অৰ্থাৎ 2/5, আৰু ইয়াৰ ঠাইত কি আছিলে? 1/2। হ'ব, এইটো হৈছে আমি ঊৰ্ধ্বক্ৰমত সজালো। 2 নম্বৰটো, বি নম্বৰটো চোৱা। বিটো কি কৰিবা? ঠিক সেই পদ্ধতি অৱলম্বন কৰিম, হয় নাই? সৰহকেইটা আমি একলগ কৰি ল'ম। কেনেকৈ? 3/4, 1/6, 3/8 হ'ব। ইহঁতৰ এতিয়া লসাগু ল'ব লাগিব। 3/4 ইনটু পাতি ল'বা, তাৰপিছত 1/6 ইনটু পাতি ল'বা, তাৰপিছত কিমান পাওঁ আমি? 3/8 ইনটু এতিয়া সিহঁতৰ লসাগু ল'ম। কিহৰ লসাগু ল'ম? হৰৰ। 4 আছে ইয়াত 6 আছে, ইয়াত আছে 8। কিহে বাৰ যাব? 2। 2 2 4, 2 3 6, 2 4 8। আকৌ 2 বাৰ যাব, 2 2, 3 নাযায়, 3 নমাই দিয়া, 2 2 4। এতিয়া চোৱা, গোটেই সংখ্যাৰে বাৰ নাযায় নহয়, একে সংখ্যা, এইকেইটা পূৰণ ফলে হ'ব লসাগু। প্ৰথমতে কি? 2 2 4, 2 4 8, 2 3 6। 2ৰে বাৰ গ'ল, 2টাক 2 আৰু 4 যাব, 2 2, 3 নাযায়, নামাই দিবা, 2 2 4 হ'ব। এতিয়া গোটেইকেইটা পূৰণ কৰিবা। 2 2 4, 4 4, 4 3 12, 2 12 24, লসাগু 24 হ'ব। এতিয়া চোৱা, এই 4ৰ লগত কি পূৰণ কৰিলে 24 পাম? ইয়াতে 2 2 4 কি থাকি গ'ল? 2 3 6, 6 6। এইকেইটা পূৰণ কৰোঁ, মানে 6 4 24। 6ৰ লগত কি পূৰণ কৰিলে 24 পাম? এতিয়া চাবা, 2 3 6 কি থাকিলে? 2 2 4, 4 4, মানে 4। 8, 8ৰ লগত কি পূৰণ কৰিলে? 2 2 4, 2 4 8 কি থাকিল? 3 3 3, মানে 3 পূৰণ কৰিলে আমি কি পাম? 24 পাম। 6 4 24, 3 6 18, 6 4 24। সৰহকেইটা একে হৈছে। 4 4, 3 8 24, লসাগু 24 পাই গৈছোঁ, হয় নাই? 3 3 9। এটাকে আটাইতকৈ সৰুটো কোনটো হয়? আটাইতকৈ সৰুটো হ'ল, আটাইতকৈ সৰু হৈছে 4/24। 4/24 এইটো ঊৰ্ধ্বক্ৰম চিহ্ন। এতিয়া মানে 24 চবৰে সৰে একেই, ল'ব বেলেগ বেলেগ। এতিয়া কোনটো সৰু? 9। তাৰপিছত আটাইতকৈ ডাঙৰটো কি আছিলে? 18/24। এটাকে 4/24, 4/20, তাৰ আচল ৰূপটো কি আছিলে? 1/6। তাৰপিছত 9/24, 3/8। তাৰপিছত 18/24, 3/4। এইটো ইয়াৰ উত্তৰটো হ'ব। কি ধৰণে কৰিলোঁ বুজি পালা নহয়? যদি বুজি পাইছা তেতিয়া লাইক এটা কৰি দিবা। চি নম্বৰটো চোৱা। নিশ্চয় তোমালোকে পাৰিছা হ'বলা, গম পাইছা, তথাপি মই কৰি দিছোঁ। চি নম্বৰটো প্ৰথমতে কি কৰিবা? 2/5, তাৰপিছত
9/10 তাৰপিছত 3/8 এই ধৰণে সজাই ললো হয় কি নহয় আমি সজাই ললো 2/5 ইনটু তাৰপিছত 9/10 ইনটু তাৰপিছত 3/8 ইনটু এতিয়া কি কৰিম নিয়মটো লসাগু ল'ম ন হৰকেইটা কি আছে 5 আছে 10 আছে 8 আছে 2 দিছো 5ক নাযায় নমাই দিবা 2 5 গুণ 10 2 5 গুণ 10 4 হয় কি তাৰপিছত 5 দিয়া 5 গুণ 5 5 গুণ 5 4 নাযায় এইকেইটা পূৰণফলেই হ'ব লসাগু 2 5 গুণ 10 10 গুণ 10 10 গুণ 10 10 4 গুণ 40 লসাগু 40 হ'ব এতিয়া 5ৰ লগত কি পূৰণ কৰিলে 40 হ'ব ইয়াতে চাই ল'বা 5টো আঁতৰাই দিবা এই দুটা ইয়াতে পূৰণ কৰি পাইছা হয় নাই কেইটা কথালে এখন কৰি গতিকে 5 আঁতৰাই দিয়া 2 4 গুণ 8 4 গুণ 4 8 গুণ 8 8 গুণ 8 তাৰমানে 8 পূৰণ কৰিলে কি পাম আমি এই 40টো পাম এতিয়া 10ৰ লগত কি পূৰণ কৰিলে 2 5 গুণ 10 4 গুণ 4 4 মানে থাকি গ'ল হ'ল এইকেইটা একো পূৰণ কৰিলে সেই একে সংখ্যাই পাম 8 কি পূৰণ কৰিলে 2 4 গুণ 8 কি থাকি গ'ল 5 5 5 8 গুণ 40 5 5 3 গুণ 15 10 4 গুণ 40 9 4 গুণ 37 4 গুণ 37 মানে 5 8 গুণ 40 2 8 গুণ 16 হ'ব এতিয়া হৰকেইটা সমান হৈ গ'ল লবকেইটা বেলেগ বেলেগ গতিকে যিটো লব সৰু হ'ব সেইটো প্ৰথম পাতিম সেইটোৱে সৰু ভগ্নাংশ হয়নে 15/40 হয়নে সেইটো হৈছে সৰু ঊৰ্ধ্বক্ৰম চিহ্ন তাৰপিছত আকৌ সৰু এইটো 16/40 তাৰপিছত সৰু 36/40 হ'ব এতেকে ইয়াৰ আচল ৰূপটো কি আছিলে 3/8 তাৰপিছত আছিলে 3/8 তাৰপিছত 2/5 তাৰপিছত আছিলে 9/10 হ'ব সৰু তাৰপিছত এইটো অলপ ডাঙৰ তাৰপিছত এইটো ডাঙৰ হ'ব এই ধৰণে আমি অংকটো পালোঁ যদি বুজি নাই পোৱা তেতিয়াহ'লে আকৌ এটা কমেণ্ট কৰিবা তেতিয়াহ'লে মই কি বুজি পোৱা নাই তেতিয়া বুজাবলৈ তোমালোকক চেষ্টা কৰিম নক'লে গম নাপাম গতিকে অন্য এটা অংকলৈ আগবঢ়োৱা আহা ডি নম্বৰটো চোৱা ডি নম্বৰটো কেইটা আছে 4টা ভগ্নাংশ আছে 4/5 6/7 13/15 3/10 এনেকৈ পাতি লৈছোঁ দীঘলকৈ কৰিবলৈ সুবিধা হ'ব 5টা নিদিবা 4/5 ইনটু তাৰপিছত কি কৰিম আমি 6/7 ইনটু তাৰপিছত 13/15 তাৰপিছত 3/10 হ'ব এতিয়া সিহঁতৰ লসাগু ল'ম কিহৰ লসাগু ল'ম হৰকেইটা হয়নে হৰকেইটা কি কি আছে 5 আছে 7 আছে 15 আছে তাৰপিছত 10 আছে 5 বাৰ যাব 5 গুণ 5 7 নামি যাব 12 নাযায় 5 3 গুণ 15 5 2 গুণ 10 হ'ল এতিয়া এই গোটেইকেইটা এই তলত থকা সংখ্যা একে সংখ্যাই বাৰ নাযায় যিকোনো এতিয়া গোটেইকেইটা পূৰণফলেই হ'ব লসাগু 5 গুণ 5 5 7 গুণ 35 35 হয় নাই তাৰপিছত 2 3 গুণ 6 6 5 গুণ 30 3 খুলিলে 6 3 গুণ 18 19 20 21 210 এতিয়া 210 পাবলৈ আমি 210 পাব লাগিব 5ৰ লগত কি পূৰণ কৰিলে 210 পাম এই 5ৰ লগত তাৰমানে কি কৰিম এই 5টোক বাদ দি কিনে এইকেইটা পূৰণ কৰি দিছোঁ 2 3 গুণ 6 6 7 গুণ 42 তাৰমানে 42 পূৰণ কৰিব লাগিব 42 হ'ল তাৰপিছত 7 আছে 7টোক বাদ দি কিনে পূৰণ কৰিম 2 2 3 গুণ 6 6 5 গুণ 30 30 তাৰপিছত 15 5 3 গুণ 15 হ'ল 5 3 15 কি থাকিলে 2
7 দুগুণ 14 14 পূৰণ কৰিব লাগিব 210 10 পাবলৈ 210 2 5 10 3 3 7 গুণ 21 21 পূৰণ কৰিব লাগিব এতিয়া 5ৰ লগত 42 পূৰণ কৰা 42 5 2 5 গুণ 10 1 কৰিলে 5 4 গুণ 20 21 210 এনে 210 হ'ব আমি গমেই পালো তো 42 4 2 গুণ 8 4 4 গুণ 16 3 7 গুণ 21 3 6 গুণ 18 15 14 গুণ 210 হয় না 4 5 গুণ 20 2 কৰিলে 4 গুণ 4 2 6 5 গুণ 5 1 গুণ 1 0 5 6 11 1 কৰিলে 1 1 2 210 210 13 আৰু 14 পূৰণ কৰা 13 14 3 4 গুণ 12 1 কৰিলে 4 গুণ 4 5 3 গুণ 3 1 গুণ 1 281 182 এইটো 21 গুণ 21 এটা শূন্য বহাই দিয়া 210 3 গুণ 3 2 3 গুণ 6 এতিয়া 6 ইয়াত আটাইতকৈ সৰুটো কোনটো পাইছে হৰতো চবৰ একেই 210 হ'ব আটাইতকৈ সৰু 63 হয় কি নহয় এইটো হ'ব তাৰপিছত 210 হ'ব তাৰপিছত কোন 180 sorry 168 168 এক নম্বৰ তাৰপিছত 180 210 হ'ব তলত 180 পাইছোঁ তাৰপিছত 182 210 হ'ব 82 এতিয়াকে এইটো ন এতিয়াকে এইটো কি আছে ইয়াৰ ঠাইত আমি কি হয় 163 ঠাইত কি পাতিম 3 ভাগৰ 3/10 তাৰপিছত 4/5 তাৰপিছত 6/7 তাৰপিছত 13/15 আমি উত্তৰটো এইটো পালোঁ কেনেকৈ কৰিলোঁ গম পাইছানে প্ৰথমতে আমি কি কৰিলোঁ সৰহকেইটাৰ লসাগু লৈ ল'লোঁ লসাগু লোৱাৰ পাছত আমি কি কৰিলোঁ আমি ওপৰে তলে আমি কি কৰিলোঁ যে লসাগুৰ সংখ্যাটো পাবলৈ যিটো সংখ্যা প্ৰয়োজন সেই সংখ্যা ওপৰে তলে পূৰণ কৰি দিলোঁ হ'ব কাৰণ 210 লসাগু ওলাইছিলে হয় কি নহয় সেই 210ক পাবলৈ যিটো সংখ্যা এই 5ৰ লগত পূৰণ কৰোঁতে পাম সেইটো ওপৰত তলে পূৰণ কৰিলোঁ ইয়াৰ পৰাই ওলাই যায় যে কি 5টো আঁতৰাই কিনে এইকেইটা পূৰণ কৰি কিনে পাতি দিলেই কাৰণ এইকেইটাই 5 বাৰ যোৱাইছোঁ হয় কি নহয় গতিকে ইয়াতে মিলাবলৈ চাবা কেনেকৈ কৰিছোঁ অংকসমূহ কৰিবা ধ্যান দিবা আৰু তেতিয়াহে পাৰিবা আৰু অংক এবাৰ ব্ৰেইনত সোমাই যোৱাৰ লগে লগে তোমাৰ আৰু পাহৰি নোযোৱা আৰু গতিকে সূক্ষ্ম দৃষ্টিৰে চাই কৰিবলৈ চেষ্টা কৰিবা অন্তিমটো অৰ্থাৎ ই নম্বৰটো চোৱা ই নম্বৰটো কি দিয়া আছে 13/14 তাৰপিছত 5/7 তাৰপিছত 10/21 তাৰপিছত 31/42 31/42 ইয়াতে ইহঁতৰ লসাগু ল'ব লাগিব হয় কি নহয় লসাগু কিহৰ ল'ম হৰৰ ল'ম হয় নহয় হৰটো ইয়াত আছে 14 ইয়াত আছে 7 ইয়াত আছে 21 ইয়াত আছে 42 চাৰিটা সংখ্যা আছে চাৰিটা সংখ্যা লসাগুটো ল'ব লাগিব এতিয়া 7ৰে বাৰ যাব দেই চবকে চোৱা 2 7 গুণ 14 7 গুণ 7 3 7 গুণ 21 তাৰপিছত
7 6 গুণ 42 2 7 গুণ 14 7 1 গুণ 7 7 3 গুণ 21 7 6 গুণ 42 এতিয়া 2 পৰা যাব 3 যাব 2 ৰিডিং প্ৰথম 2 গুণ 2 1 গুণ 1 3 টুক নাযায় 2 3 গুণ 6 2 গুণ 2 গুণ 2 1 টুক নাযায় নামি গ'ল 2 3 3 নাযায় নামি গ'ল 2 3 গুণ 6 এতিয়া 3 যাব 6 একক নমাই দিয়া 3 গুণ 3 3 গুণ 3 তাৰ মানে ইহঁতৰ পূৰণফলটো কি হ'ব লসাগু হ'ব 2 3 গুণ 6 6 7 গুণ 42 এতিয়া চোৱা 14ক পাবলৈ হ'লে মানে এইটো 42 14 লগত কি পূৰণ কৰিলে 42 হ'ব এই 42টো পাম দিছো লসাগু 42 গতিকে ইয়াত কি হ'ব 2 7 গুণ 14 কি থাকিলে 3 এইকেইটা একেটাক বাদ দিয়া 3 তাৰপিছত 7 এই 7টোক 2 3 গুণ 6 6 পূৰণ কৰিব লাগিব তাৰপিছত 21ক 3 7 গুণ 21 কি থাকিলে 2 তাৰপিছত 42 পাবলৈ হ'লে মানে কি কৰিব লাগিব 1 হ'ব এতিয়া 3 14 42 3 3 গুণ 9 3 3 39 3 3 গুণ 9 3 গুণ 3 তাৰপিছত কিমান থাকিলে 6 7 গুণ 42 6 5 গুণ 30 2 এগুণ 2 2 দুগুণ 4 মানে 2 21 গুণ 42 2 10 গুণ 20 ইকুৱেল 42 গুণ 42 31 গুণ 31 এইটো থাকিব ইয়াৰ আটাইতকৈ সৰুটো কি পালা তাকে আটাইতকৈ সৰুটো 20/42 হয় না 20/42 তাৰপিছত 30/42 হ'ল তাৰপিছত কি পালো 30/40 আছে 20 বাই তাৰপিছত এইটো 31/42 তাৰপিছত 39/42 আমি প্ৰথমতে ইয়াৰ নিয়মকেইটা কি জানা এইটো হৰকেইটা কি কৰিলেও আমি সমান কৰি ল'ম কিহৰ জৰিয়তে লসাগুৰ জৰিয়তে গতিকে হৰ হৈ যোৱাৰ লগে লগে লৱকেইটাক চাই আমি কোনটো ডাঙৰ কোনটো সৰুটো নিৰ্ধাৰণ কৰি দিছোঁ হ'ল এতিয়া এইটো কি হ'ব ইয়াৰ ঠাইত কি পাতিম আচলটো 10/21 তাৰপিছত কোনটো পাতিম 30/30 এইটো 5/7 হ'ব তাৰপিছত কোনটো পাতিম 20/42 ঠাইত কি পাতিলোঁ আমি 20/42 মানে 10/21 আচল ৰূপটো তাৰপিছত 30টো 5/7 5/7 পাতিলোঁ তাৰপিছত হ'লে 31ত কি আছে 31/42 তাৰপিছত কোনটো এইটো ডাঙৰ আটাইতকৈ হয় নাই 13/14 আমি এই ধৰণে অংকটো কৰিলোঁ কিবা যদি সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত জনাবা আৰু কেনে পাইছা কমেণ্টত জনাবা দেই আৰু যদি চেনেলটো চাই ভাল পাই আছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা যাতে মোৰ লগত সংযোগ হৈ থাকা আৰু সময়মতে নটিফিকেশ্যনসমূহ পাই থাকিবলৈ কি কৰিব লাগে জানা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা অৰ্থাৎ তোমাৰ নজৰত মোৰ অংকসমূহ পৰে আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে এই সুবিধাকণ তেওঁলোকেও আহৰণ কৰিব পাৰে আজিলৈ হ'ব তোমালোকৰ পঢ়া জীৱন সুখময় হওক আনন্দময় হওক ইয়াৰে আশাৰে বাই